জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত আছো আৰু বাসগৃহত আপোনালোকক আহি মই এই মুহূৰ্তত জনাব বিচাৰিছো এটা ভাল লগা খবৰ সেইটো কৈছে যে জুবিন গাৰ্গৰ বাসগৃহত যদিও বা জুবিন গাৰ্গ আজি কায়িকভাৱে নাই কিন্তু জন্মদিনৰ দিনা 18 তাৰিখৰ পৰা আপোনালোকে জুবিন গাৰ্গৰ বাসগৃহত জুবিন গাৰ্গক বিচাৰি পাব এনেকৈ 3 ফুট উচ্চতাৰ এটা মূৰ্তি ইতিমধ্যে স্তম্ভ সাজু কৰা হৈছে আৰু এই স্থানতে জুবিন গাৰ্গক পুনৰ এবাৰ জীৱিত কৰাৰ বাবে চেষ্টা কৰিছে আৱাসিকসকলে আৰু তেওঁলোকে এটা সুন্দৰ এনেকুৱা এটা মূৰ্তি তেওঁলোকে সাজি উলিয়াইছে যিটো মূৰ্তিত অকণমানো অপকাশ নাথাকিব যে বিকৃত মূৰ্তি লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈ আছে ইয়াত তেনেধৰণৰ কোনো আপোনালোকে বিতৰ্কৰ অৱকাশ নাপাব হুবহু জুবিন গাৰ্গক তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা কৰিছে দিন ৰাতি চেষ্টা কৰিছে আৰু এজোপা বকুল মই দেখুৱাইছো বকুল গছজোপা মই দেখুৱাইছো এই বকুল গছজোপাৰো আছে এটা সুন্দৰ মৰম লগা ভাল লগা কাহিনী আৰু সেই কাহিনীটো হৈছে এই যে বকুলজোপা আজি ইমান লহপহকৈ বাঢ়িছে এই বকুলজোপাটো আছে জুবিন দাৰ স্মৃতি কিয়নো এই বকুলজোপা জুবিন দাই নিজ হাতে ৰুইছিল হয় বকুলজোপা নিজ হাতে জুবিন দাই ৰুইছিল আৰু সেই বকুলজোপাৰ তলতে সেইভাবে জুবিন দাক স্থাপন কৰা হ'ব 17 তাৰিখে নিশা আৰু 18 তাৰিখে জন্মদিন গতিকে সেই জন্মদিনৰ দিনটোতো ইয়াত কাহিলীপাৰা বাসগৃহত আয়োজন কৰা হৈছে য'ত 20 কেজি ওজনৰ কেক অনা হ'ব কটা হ'ব ফেন ক্লাবৰ সকলো উপস্থিত থাকিব অকমান সংগীতানুষ্ঠান হ'ব আৰু একেলগে সকলোৱে জুবিনদাৰ সেই জন্মদিন উদযাপন কৰিব এইজোপা বকুল জুবিনে নিজেই ৰৈ থৈ যোৱা এই শেৱালি ফুলৰ গছ এইবোৰ তেওঁৰ নিজেই থৈ গতিকে তেওঁৰ গছজোপাৰ তলতেই তেওঁ জিৰণি লোৱাৰ ব্যৱস্থা কৰিছে 17 তাৰিখেতো ছাৰপ্ৰাইজ পাব অসমবাসী সেইটো ছাৰপ্ৰাইজ পাব 20 কেজি ওজনৰ এটা কেক আমি ৰেডি কৰিছো 20 কেজি ওজনৰ কেক ৰেডি কৰিছে ইতিমধ্যে মই কথাখিনি ক'লো এতিয়া আমি এওঁলোকৰ মুখে অৰ্থাৎ ছ'চাইটিৰ সম্পাদক সভাপতি থাকে ন তেখেত প্ৰেচিডেণ্ট সভাপতি উপদেষ্টা আৰু সভাপতি আছে লগত তেওঁলোকে জনাব সবিশেষ কি ধৰণে তেওঁলোকে প্লেন কৰিছে মূৰ্তি এটা বনাব এইখিনি কথা মই গম পালো কি ধৰণে বনাব কেনেকুৱা বনাব অকমান সেই কথাখিনি জানিব একচুৱেলি আমাৰ মূৰ্তিটো ফাইবাৰে বনোৱা হৈছে গতিকে আমাৰ অৰ্ধ মানে মূৰ্তিত আমাৰ হেৰি কৰিছোঁ তেখেতৰ সম্পূৰ্ণ আমি মানে তেখেতৰ যিটো প্ৰতিচ্ছবি সম্পূৰ্ণ নিখুঁতভাৱে মানে সুন্দৰকৈ যাতে আমি নিব পাৰোঁ সেইকাৰণে আমি নহ'লে আমি মানে জল্দি কৰা নাই আমি যিমান পাৰোঁ আমি তেখেতৰ প্ৰতিচ্ছবিটো সুন্দৰভাৱে নিখুঁতভাৱে মানে আনিবৰ কাৰণে আমি আমাৰ দেৰি হ'ল অহা 18 তাৰিখে তেখেতৰ বাৰ্থডে আছে আমি 17 তাৰিখে ৰাতি তেখেতৰ মূৰ্তিটো ইয়াত প্ৰতিষ্ঠা কৰাম 17 ৰাতি তেখেতৰ সেইদিনাখন আমি বাৰ্থডে কেকো কাটিম তো কাটি পিনে আমি হেৰি কৰিব বিচাৰিছোঁ মানে চেলিব্ৰেট কৰিব বিচাৰিছোঁ আমি এইটো আচলতে আমি আগতেই প্ৰথমতেই ভাবিলোঁ কিন্তু অলপ দেৰি হোৱাৰ কাৰণ হ'ল কি আমাৰ গোটেই তেওঁ ধৰ্মীয় নীতি নিয়মৰ কাম কাজখিনি আমাৰ ইয়াৰ চোতালতেই হৈছে ছ'চাইটিৰ আমি গোটেই মানুহখিনিয়ে তাতেই বিজি থাকিলোঁ তাৰপিছত যিমান পাৰোঁ দ্ৰুতগতিত এজন উৎকৃষ্ট মানদণ্ডৰ মূৰ্তিকাৰকে এইটো বনাই আছে আৰু আমি এতিয়া স্তম্ভ স্থাপন কৰিলোৱেই এইটো খুলি মেলি সেইটো সময়ত স্থাপন কৰা হ'ব সকলো মানুহকে আমি এইটো সময়ত দেখিব এইটো মূৰ্তিটো আমি যিটো দেখিছোঁ ফটোত সেইটো অবিকল হৈছে অইন বাকীবিলাকৰ যিবোৰ মূৰ্তি বনাইছে তেওঁলোকৰ তাতকৈ বিতৰ্ক হৈছে আমাৰ বিতৰ্কৰ কোনো পধ্যেই কোনো সুযোগ নাপাব মই এইটো ডাঠি ক'ব পাৰোঁ ক'ত আপোনালোকে মূৰ্তিটো ক'ত বনাইছে ক'ব পাৰে আমি মূৰ্তিটো বনাইছোঁ আমাৰ চিনাৰ্জি ইম্পেৰিয়েল আমাৰ যিখন আৱাসিক ছ'চাইটিৰ তাৰ সন্মুখভাগৰ এইখন ফুলনি এই ফুলনিৰ মাজতে এইজোপা বকুল জুবিনে নিজেই ৰৈ থৈ যোৱা এই শেৱালি ফুলৰ গছ এইবোৰ তেওঁৰ নিজেই থৈ গতিকে তেওঁৰ গছজোপাৰ তলতেই তেওঁ জিৰণি লোৱাৰ ব্যৱস্থা কৰিছে মূৰ্তিটো ক'ত বনাইছে অসমতে বনাইছে অসমতে বনাইছে 17 তাৰিখেতো ছাৰপ্ৰাইজ পাব অসমবাসী সেইটো ছাৰপ্ৰাইজ পাব আমি সেইটো একেবাৰে শেষত কৰিম এই ভিতৰুৱা ফুলনিখনৰ কাম কাজখিনি আগতে কৰি লওঁ সেইটো আৰু শেষত সেইটো বনাই আৰু উদ্বোধন হ'ব আৰু 18 তাৰিখে যিহেতু জন্মদিন গতিকে আপোনালোকে প্ৰতিদিনে অজস্ৰ মানুহ অহা যোৱা কৰিছে গতিকে আপোনালোকে স্বাভাৱিক জীৱন কৰবাত হয়তো ব্যাহত হৈছে আৰু 18 তাৰিখৰ কাৰণে কি ধৰণে পৰিকল্পনা কৰিছে এতিয়া 18 তাৰিখৰ কাৰণে আমি যিমানখিনি আমাৰ জুবিন অনুৰাগী আছে জুবিন ফ্ৰেণ্ড ক্লাব আছে আমি সেইখিনি কাৰণে আমাৰ ইয়াৰ পৰা মানে এটা বাৰ্থডে চেলিব্ৰেট কেক আছে আৰু পিঠা পনা আমি সেইখিনি ব্যৱস্থা কৰা হৈছে সেইখিনি আমি যিমানখিনি আমাৰ ছ'চাইটিৰ পৰা আমাৰ যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিছোঁ আৰু জুবিনৰ কাৰণে আমি যিমানখিনি কৰিব লাগে আমি কৰিছোঁ মানে আৰু কৰিবলৈ চেষ্টা কৰি আছোঁ মানুহ অনবৰত আহি থকা অসুবিধাটো নিশ্চয় কিন্তু
তেখেতলোকে ইমান দূৰৰ পৰা আহে হয়। তেখেতলোকৰ যিটো মানে আৱেগটো আমি বাধা দিব নোৱাৰোঁ সেইকাৰণে আমি সোমাবলৈ আমি দিওঁ মানে বাধাটো কাকো দিব নাই দিয়া মানে আৰু এইখিনি আৰু এটা কথা সুধিব বিচাৰোঁ জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্কবোৰ কেনেকুৱা? আমাৰ লগত বহুত ভাল আছিলে কাৰণ যিহেতু তেখেত আহিলে বুলিলে তেখেত যেনেকৈ মানে ৰাইজৰ সম্পত্তি যেনেকৈ অসমৰ তেখেত আহিলে বুলিলে ছ'চাইটিৰ চবৰ লগতে বহি পেলাই সকলোৰে কথা পাতিছিল কথা পাতিছিলে মানে জুবিন গাৰ্গ হিচাপে সেইটো ফিলিং তেখেতে দেখুওৱা নাছিলে কেতিয়াও তেখেতৰ কোনো এটিটিউড নাছিলে কোনো নাছিলে জুবিন একদম সহজ সৰল আৰু তাক আৰু অসমৰ মানুহে জানে আৰু সেইকাৰণে ইমান মানুহ আজি ওলাই আহিছে যিটো জুবিনৰ মৰম চেনেহৰ কাৰণে এই মূৰ্তিটো এতিয়া 3 ফুট হ'ব হয় 3 ফুট 17 তাৰিখে ৰাতি স্থাপন কৰা হ'ব আৰু তাৰপিছত সকলোৱে ছাৰপ্ৰাইজটো পাব হয় আপোনালোকেও আহিব হয়। দেখিব হয়। আৰু দেখি ভাল পাব আৰু কেক কাটাৰ কথা কৈছে কিমান ডাঙৰ কি ধৰণৰ কেক কিবা 20 কেজি ওজনৰ হয়। এটা কেক আমি ৰেডি কৰিছোঁ 20 কেজি ওজনৰ হয়। কেক ৰেডি কৰিছে হয়। ইয়াতে কটা হ'ব ইয়াতে কথা হ'ব। অনুৰাগীয়ে মিলি সকলোৱে হয়, কাটিব হয়। ঠিক আছে আৰু এটা কথা আপোনালোকে আৱাসিক হিচাপে এটা কথা সুধিছোঁ গৰিমা বৌ যথেষ্ট অসুস্থ হৈ আছে আৰু সকলো মানুহে আহি মানে তেওঁক মৰমতেই বা যিয়ে হওক আহিছে লগ কৰিছে ফটো উঠিছে হাগ কৰিছে সেইটো কিন্তু তেওঁক অকণমান কষ্ট দিব আচলতে সেইটো সেই এটা কথাটো অকণমান মানুহে যাতে মানুহে সেইটোৱে অকণমান বুজি পাওক কাৰণ তেখেতৰ যিটো শৰীৰ যিটো প্ৰতি লক্ষ্য ৰাখি মানুহবিলাকে অকণমান দূৰত থকাই মই ভাবোঁ তেখেতৰ যদি মানে দীৰ্ঘায়ু কামনা কৰে জুবিনৰ প্ৰতি মানে লক্ষ্য কৰি মৰম চেনেহৰ প্ৰতি লক্ষ্য কৰি তেখেতে অকণমান মানে সেইটো তাইক যেন অকণমান মানুহে হেৰি ৰাখিব লাগে কাৰণ মানুহৰ ওচৰত আহিলে বোলে তাইৰো আৱেগিক হৈ পিনে মানে নিজৰ হেৰিটোৰ অকণমান ভাগি পৰে সেইকাৰণে এইটো মই ভাবোঁ অকণমান ৰাইজে বুজি পাওক তেখেতে নিশ্চয় নিশ্চয় গতিকে 17 তাৰিখে নিশা অৰ্থাৎ জন্মদিনৰ দিনা 18 তাৰিখে অসমবাসী ৰাইজে এটা সুন্দৰ উপহাৰ বুলিয়ে ভাবক বা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ বাবে শ্ৰদ্ধাঞ্জলি বুলিয়ে ভাবক এটা সুন্দৰ মুঠৰ ওপৰত এটা পৰিৱেশ আপোনালোকে পাব জুবিন গাৰ্গৰ বাসগৃহত সমগ্ৰ অসমত জুবিন গাৰ্গৰ মূৰ্তি বনাই আছে মূৰ্তিবোৰ বনোৱাৰ নামত যাতে বিকৃত নহয় আমি সেই কথাটো নজৰ দিব লাগে প্ৰত্যেকজন অসমীয়া প্ৰত্যেকেই মৰমতে শ্ৰদ্ধাতে বনাইছে মূৰ্তি বনোৱাটো কোনো ফেশ্বন নহয় বা ট্ৰেণ্ডো নহয় সকলোৱে বনাইছে কেৱল অকণমান লক্ষ্য ৰাখক যাতে মূৰ্তিটো যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ দৰে হয় অন্যথা সেই মূৰ্তিটোৰ কি লাভ হ'ব কওক কোনেও চিনিয়ে নাপাব বাহিৰৰ পৰা অহা মানুহজনে যদি চিনিয়ে নাপায় একো লাভ নাই আৰু তাৰ কিন্তু কোনো অৱকাশ নাথাকে জুবিন গাৰ্গৰ নিজৰ বাসগৃহত এয়া জুবিন গাৰ্গে নিজেই ৰোৱা বকুলজোপাৰ তলতে জুবিন গাৰ্গে এইদৰে মূৰ্তিমান হৈ থাকিব কোনে সকলোৰে যেন লাগিব যেন জুবিন গাৰ্গ জীয়াই আছে আৰু জীয়াই থাকিবই জীয়াই ৰাখিম আমি লগতে ইয়াত আপোনালোকে দেখিবলৈ পাব জুবিন গাৰ্গৰ এটা সুন্দৰ মূৰ্তি জন্মদিনৰ দিনা